जोनाई कृष्टि भवन परिसर में टाका मिसिंग परिन केबांग TMPK का 17वां केंद्रीय साधारण अधिवेशन में असम के विभिन्न हिस्सों से 3000 से अधिक प्रतिनिधियों की भागीदारी। 1971 में स्थापित स्वर्ण जयंती मना चुके मिसिंग समुदाय के दूसरे सबसे बड़े और एकमात्र प्रगतिशील मिसिंग छात्र संगठन TMPK का 17वां त्रिवार्षिक साधारण अधिवेशन आज से 4 दिवसीय भव्य कार्यक्रम के साथ आयोजित किया जा रहा है। जोनाई कृष्टि भवन परिसर में आज से TMPK का 17वां केंद्रीय आम अधिवेशन शुरू हुआ। पिछले 18 साल बाद जोनाई में फिर से मिसिंग समुदाय के एकमात्र छात्र संगठन का 17वां त्रिवार्षिक आम अधिवेशन हो रहा है। अधिवेशन के प्रतिनिधि शिविर का उद्घाटन जोनाई विज्ञान महाविद्यालय के प्राचार्य डॉक्टर राजेश्वर पेगू और जोनाई बालिका महाविद्यालय के प्राचार्य खगेश्वर पेगू ने किया। सांस्कृतिक प्रदर्शनी का उद्घाटन जोनाई उपमंडल के प्रभारी सहायक आयुक्त राजीव सोनोवाल करेंगे। प्रतिनिधि सभा का उद्घाटन मिसिंग बाने कौबांग के अध्यक्ष तथा मिसिंग स्वायत्त परिषद के मुख्य कार्यकारी सदस्य परमानंद चाइंग्या करेंगे। इसके बाद TMPK के महासचिव चांदोनी पांगिंग संपादकीय रिपोर्ट पेश करेंगे। ইতিমধ্যে টাকা মিচিং পৰিন কেবাঙৰ কেন্দ্ৰীয় সপ্তদশ ত্ৰিবাৰ্ষিক সাধাৰণ অধিৱেশনখনি আজিৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে আমাৰ 17খন সাংগঠনিক জিলাৰ পৰা প্ৰায় 2300 প্ৰতিনিধি আমাৰ আহি পাইছে। ইতিমধ্যে প্ৰতিনিধি শিবিৰত তেওঁলোকক ইতিমধ্যে ব্যৱস্থাপনা কৰা হৈছে আৰু খন্তেক পিছতে অৰ্থাৎ 6 বজাৰ পৰা আমাৰ আনুষ্ঠানিক যি উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হ'ব। ইয়াতে আমাৰ प्रतिनिधि सभा शुभारम्भ अनुष्ठान আছে আৰু ইয়াতে प्रतिनिधि सभा उद्बोधन কৰিব মিচিং বানে কেবাঙৰ সন্মানীয় সভাপতি শ্ৰীযুত পৰমানন্দ চাইঙিয়া ছাৰ। গতিকে এই ডেলিগেট সেশন আজিৰ পৰা আৰম্ভ হৈ কাইলৈ পুৱা 10 বজাৰ পৰা পতাকা উত্তোলন কাৰ্যসূচী, শহীদ তৰ্পণ কাৰ্যসূচী আৰু সাংগঠনিক প্ৰতিবেদন পাঠ অনুষ্ঠান হ'ব। সাংগঠনিক প্ৰতিবেদনৰ ওপৰত ডিবেট ডিছকাশ্যন হ'ব আৰু পৰহিলৈ অৰ্থাৎ 11 তাৰিখে আমাৰ জনগোষ্ঠীয় ছাত্ৰ সংগঠনৰ নেতৃবৃন্দসকলৰ মাজত এটা ডিছকাছ হ'ব। আৰু ইয়াৰ পিছতে আমাৰ শেষৰ কাৰ্যসূচী 12 তাৰিখে অসমৰ বিশেষকৈ মিচিং গ্ৰামাঞ্চলৰ যি বানপানী সমস্যা গৰাখহনীয়া ৰোধ কৰাৰ ব্যৱস্থা কেনেকৈ কৰিব পৰা যাব তাৰ কাৰণে কনচালটেটিভ ছেশ্যন এটা সুশান্ত বৰগোহাঁই ডাঙৰীয়া মাননীয় মন্ত্ৰী তেখেতে বক্তব্য আগবঢ়াব আৰু কৃষিৰ যিটো এই যি কৃষিৰ ক্ষেত্ৰত বিশেষকৈ মিচিং জনগোষ্ঠীটো কৃষিজীৱী জনগোষ্ঠী হয়, তাক কেনেকৈ আমি আগবঢ়াই নিব পাৰি আৰু অসম চৰকাৰে এই বৰ্ষত আটাইতকৈ অধিক গুৰুত্ব প্ৰদান কৰিছে কৃষি দিশটোক। গতিকে মাননীয় কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া তেখেতে বক্তব্য ৰাখিব আৰু শেষৰটো কাৰ্যসূচীত আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া শিক্ষামন্ত্ৰী তেখেতে মিচিং অঞ্চলত গ্ৰামাঞ্চলত কেনেকৈনো নেশ্যনেল এডুকেশ্যন পলিচিক আগুৱাই নিব লাগে, কেনেকৈ আমি ইয়াক আগবঢ়াই নিব লাগিব নতুন প্ৰজন্মক, সেই কথাবিলাক তেওঁ বক্তব্য ৰাখিব। আৰু যিটো সাংগঠনিক যিটো ছেশ্যন আমাৰ অৰ্গেনাইজেশ্যনেল অৰিয়েণ্টেশ্যন এণ্ড ইম্পৰ্টেঞ্চ অফ দ্য ছ'চিয়েল মিডিয়া, এই বিষয়ত জনাইৰ জনপ্ৰিয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াই তেখেতে TMPKৰ প্ৰাক্তন সভাপতিও আছিল, সাধাৰণ সম্পাদক আছিল, সংগঠনটো গুৰি ধৰোঁতা তেখেতসকল তেওঁ সাংগঠনিক কৰ্মশালা তেওঁ আমাক আগবঢ়াব। গতিকে এই 4টা দিনত আপোনালোকে দেখিছে ইয়াতে বজাৰ মেলা বা এনেকুৱা উৎসৱমুখী পৰিৱেশ, মেলামুখী পৰিৱেশত আমি আমাৰ অধিৱেশনটো অনুষ্ঠিত কৰা নাই। আমি এটা ইয়াতে মনস্তাত্ত্বিক খুব তত্ত্বগধুৰ যিবিলাক বিষয় আমাৰ জাতীয় ইস্যুবিলাকৰ লগত জড়িত বিষয় আছে, যি বৌদ্ধিক বিষয় আছে, যি শিক্ষাৰ বিষয়বিলাক, এডুকেশ্যন ইজ দ্য মষ্ট পাৱাৰফুল ৱেপন টু চেঞ্জ ইয়ৰ ছ'চাইটি, যিটো TMPK এটা
ৱেপন হিচাপে ব্যৱহাৰ কৰিবলৈ সমাজখনত পৰিৱৰ্তন আনিবৰ কাৰণে। চ' এই ক্ষেত্ৰত আমি এটা বৌদ্ধিকভাৱে আমি খুব তত্ত্বগধুৰ এই বিষয়বিলাকক লৈ সমাজ পৰিৱৰ্তনৰ বিষয়বিলাক লৈ পেলাইহে আমি আলোচনা চক্ৰ অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমি মেলামুখি পৰিৱেশত নিয়া নাই। গতিকে আমি এই 4টা দিন আমাৰ ডেলিগেটসকলে খুব ইয়াতে ডিছকাছ কৰাৰ পিছত অনাগত ভৱিষ্যতৰ ৰূপৰেখাটো আমি তৈয়াৰ কৰিম। ধন্যবাদ।